নমস্কাৰ, মই পাৰ্থজিৎ বৰা, শিক্ষক প্ৰশিক্ষক আৰু সকলোকে মই অন্বেষণ ইউটিউব চেনেললৈ মই সকলোকে স্বাগতম জনাইছোঁ, বিশেষকৈ BEd আৰু DLEDৰ প্ৰশিক্ষাৰ্থীসকলক। আজি মই আপোনালোকৰ মাজলৈ DLEDৰ প্ৰথম ষান্মাসিকৰ 4 নম্বৰ গোট 4th ইউনিটৰ যিটো বিশেষ টপিক আছিলে, সেই টপিকটোত মই আজি আলোচনা কৰিম। আৰু ইয়াতে আমাৰ টপিকটোৰ নাম হৈছে ভকেবুলাৰী ইন দ্য কনটেক্সট। আৰু মই এইখিনিতে কওঁ, দ্য ইণ্টেনশ্যন অফ এ টিচাৰ এডুকেটৰ ইজ ভেৰি ক্লিয়াৰ ৰিগাৰ্ডিং দিছ পেডাগজিক ছাবজেক্ট, পেডাগজিক কণ্টেণ্ট। মই আমাৰ যিটো প্ৰফিচিয়েঞ্চি ইন ইংলিছ এই পেপাৰখনৰ যি 4th চেপ্টাৰত যিখিনি কণ্টেণ্ট আছে, আমাৰ পঢ়োৱা মেইন উদ্দেশ্যটো হৈছে যে থ্ৰু দিছ কণ্টেণ্ট উই strive our best to make you skilled teacher. আমি আপোনালোকক এজন সম্ভাৱনীয়ত থকা এজন কৌশলপূৰ্ণ শিক্ষক গঢ়া। গতিকে এইটো বুজিব নালাগে যে আমাৰ যিটো আজি কণ্টেক্সট আছে, ভকেবুলাৰী ইন দ্য কণ্টেক্সট, I never believe that you don't know vocabulary. আপোনালোকে ভকেবুলাৰী নাজানে বুলি মই কেতিয়াও নাভাবোঁ। মই এইটো ভাবোঁ যে আপোনালোকে ভকেবুলাৰী জানে, আপোনালোকে ভকেবুলাৰী কেনেকৈ একুৱেৰ কৰিব লাগে সেয়াও জানে, কিন্তু আপোনালোকে সেই লেভেলটো ক'ৰবাত কমি থাকিব পাৰে। কোনটো লেভেল? যে হাউ টু ইনফিউজ দ্য চিম্পলেষ্ট ট্ৰিক্স টু মেক ষ্টুডেণ্টছ know all these things. যে আমি ষ্টুডেণ্টছক কেনেকৈ এই চিম্পলেষ্ট ট্ৰিক্স ইউজ কৰি চিম্পলেষ্ট ট্ৰিক্সৰ জৰিয়তে আমি কেনেকৈ ষ্টুডেণ্টছক আমি এই ভকেবুলাৰী নলেজটো দিম, বা ভকেবুলাৰী ইম্পৰ্টেঞ্চটো কিমান বেছি হয় এটা লেংগুৱেজত। আমি ভকেবুলাৰীৰ কথা পাতিম, ভকেবুলাৰী কাক কয় তাৰ কথা পাতিম। ভকেবুলাৰী কি বুলি ক'লে আমি প্ৰথমে জানিব লাগিব যিটো শব্দকোষ, শব্দাৱলী বুলি আমি সকলোৱে জানো অসমীয়াত। গতিকে সেইটোৱে অসমীয়াত হয় যে শব্দাৱলী বা শব্দকোষ। যে ভকেবুলাৰী মানে হৈছে যে এ গ্ৰুপ অফ ৱৰ্ডছ ডেট ইজ ন'ন টু এভৰিবডি, ডেট ইজ ৰিচিভড বাই এভৰিবডি ইন ভেৰিয়াছ কাইণ্ডছ অফ বুকছ। যে বিভিন্ন কিতাপত পোৱা যি শব্দ, সেই শব্দবোৰেই হৈছে ভকেবুলাৰী। জাষ্ট সেই ভকেবুলাৰীখিনি কি কৰিব লাগে, সেই ভকেবুলাৰীখিনিৰ যি মিনিং থাকে, সেই মিনিংবোৰ আমি এক্সপ্ল'ৰ কৰিব লাগে। আৰু সেই ভকেবুলাৰী যি শিকাৰ বা ভকেবুলাৰী ৰিচ কৰাৰ ক্ষেত্ৰত আমাৰ কেনেকুৱা ধৰণৰ ট্ৰিক্স হ'ব পাৰে, সেইখিনি ক্ষেত্ৰত মই আলোচনা কৰিম। চ' হাউ টু ডেভেলপ ইয়'ৰ ভকেবুলাৰী, হাউ টু ইম্প্ৰুভ ইয়'ৰ ভকেবুলাৰী, হাউ টু ইনক্ৰিজ ইয়'ৰ ভকেবুলাৰী। তেতিয়া আমাৰ মনলৈ আহিব যে ফাৰ্ষ্ট ইজ ডেট we have got 4 important skills in language. These are listening, speaking, reading, writing. Except writing, all these 3 skills are very instrumental in improving vocabulary. Vocabulary improve কৰাৰ ক্ষেত্ৰত listening, speaking, reading very important. ঠিক তেনেদৰে আমি শুনি পেলাই, পঢ়ি পেলাই আৰু কৈ পেলাইও আমি বিভিন্ন ধৰণৰ শব্দ জানিব পাৰোঁ। ছেকেণ্ড পইণ্টটো আমাৰ আহিব, এইখিনিতে আৰু এটা আমি স্কিল এড কৰিব পাৰিছোঁ, হৈছে ৱাটছিং। কাৰণ ভিজুৱেল ইম্পেক্টটো বহুত বেছি। গতিকে আমি কিবা বস্তু দেখি পেলাইও আমি এটা ভকেবুলাৰী অনুমান কৰিব পাৰোঁ। ছাপ'জ এখন যদি গাঁৱৰ ছবি থাকে, তাত যদি ভিলেজ বুলি লিখা থাকে, চ' থ্ৰু দিছ পিকচাৰ উই কেন ন' that it denotes village and what is the landscape, what may be the landscape of a village. এখন গাঁৱৰ লেণ্ডস্কেপটো কেনেকুৱা হ'ব পাৰে আমি গম পাব পাৰোঁ। এণ্ড ছেকেণ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট, চ' কিপিং এ ডিক্সনেৰী। আমি এখন ডিক্সনেৰী যদি লগত ৰাখোঁ, বিভিন্ন ধৰণৰ ৱৰ্ড যদি আমি পাওঁ, নতুন ৱৰ্ডছ, তেতিয়া আমি লগে লগে ডিক্সনেৰীখনলৈ গৈ পেলাই আমি সেই ৱৰ্ডটোৰ মিনিং চাব পাৰোঁ। তাৰমানে আমাৰ এটা ভকেবুলাৰী আৰু এটা ভকেবুলাৰী ডেভেলপ হ'ব। ছাপ'জ হেল্থি, he is a very healthy person, supposed to be. Suppose he is a very robust person. So who knows the meaning of robust is same with healthy. So এইদৰে আমাৰ এটা নতুন ভকেবুলাৰী ডেভেলপ হৈ গ'ল। ঠিক তেনেদৰে আমি যদি যাওঁ, তাৰপিছত আমি থাৰ্ড ট্ৰিকটোত আমি গম পাব পাৰোঁ যে আমাৰ হেবিট
suppose regular habit of reading newspaper regularly বা নিউজ ডেইলি ৰেগুলাৰলি ইন দ্য টাৰ্গেট লেংগুৱেজ মানে ইংৰাজীত যদি আমি নিউজ পেপাৰখন ৰেগুলাৰলি যদি পঢ়াৰ যদি অভ্যাস কৰোঁ তাত বিভিন্ন ধৰণৰ ষ্টৰি আৰ্টিকেল যিবিলাক পয়েট্ৰি এইবোৰ আমি বিভিন্ন ধৰণৰ পাওঁ বা কলমবোৰ পাওঁ সেইবোৰৰ ক্ষেত্ৰত তাত আমাৰ কি হয় বিভিন্ন ধৰণৰ তাত ভকেবুলাৰী খুব আমাৰ বাবে আননোন ভকেবুলাৰীবোৰ আমি তাৰ পৰা শিকিব পাৰোঁ আৰু আজিকালি ইংলিছটো লিংগুৱা ফ্ৰাংকা আৰু ইংলিছটো আজিকালি কিছুমান ভেৰিয়েশ্যন হৈ গৈছে কগনিটিভ ইংলিছ ওলাই গৈছে ফাংচনেল ইংলিছ ওলাই গৈছে স্প'কেন ইংলিছ আছে আৰু ইঞ্জিনিয়াৰিং ইংলিছ আছে হয়নে বা মেডিকেল ছায়েন্সৰ ইংলিছ আছে ফিজিক্সৰ ইংলিছ আছে নিজা গতিকে মানে সিহঁতৰ ৱৰ্ডছ আছে গতিকে এই এটা দুটা আমি বা শ্ৰেণীকোঠাতে আমি ভকেবুলাৰী এই যিটো ভকেবুলাৰী যিটো কণ্টেণ্ট আমি শেষ কৰিব নোৱাৰোঁ আচলতে কিয়নো এটা সাংঘাতিক ধৰণৰ ডাঙৰ আমি তাকো ইংলিছ যদি আমি ভকেবুলাৰীৰ কথা কওঁ তেনেহ'লেতো এখন সাগৰ মহাসাগৰ তাৰমানে ইমানবোৰ ৱৰ্ডছ আছে আৰু আপোনালোকে জানি আচৰিত হ'ব যে ডেইলি every day 4 new words introducing to the dictionary every day প্ৰত্যেক দিনাখন বোলে 4টা কি নতুন নতুন ইংৰাজী ৱৰ্ড ফৰ্মেশ্যন হৈ গৈ থাকে তাৰ উপৰি ইয়াৰ ইংলিছ লেংগুৱেজটো ইমান বেছি ৰিচ আৰু ইমান ফ্লেক্সিবল হয় যে আমি বিভিন্ন ধৰণে ৱৰ্ড বনাব পাৰোঁ ছাপ'জ আই এম এ ডক্টৰ আমি ডক্টৰটোক আমি নাউন হিচাপে ইমান দিনে জানি আহিছিলোঁ হয়নে ছাপ'জ আমি সেইটো ডক্টৰটো আমি ভাৰ্বটো কৰিব পাৰোঁ হি ডক্টৰড মি ছাপ'জ আমি যদি ক্লাবটো লওঁ ক্লাবটো ছাপ'জ আই শ হিম চিটিং ইন দ্য ক্লাব মই তাক দেখিছিলোঁ যে ক্লাবত বহি থকা এই ক্লাব শব্দটো নাউনত হয়নে আমি তাত ভাৰ্বো কৰিব পাৰোঁ এডভাৰ্বো কৰিব পাৰোঁ এডজেক্টিভো কৰিব পাৰোঁ গতিকে এই এনেকৈ ধৰণেও বিভিন্ন ধৰণৰ ভাৰ্ব ওলাই গৈ আছে মাজতে শশী থাৰুৰে কৈছিলে শশী থাৰুৰ কথা আনিবই লাগিব বিকজ অফ আই এম টকিং এবাউট ভকেবুলাৰী ভেৰি ন'ন এণ্ড ভেৰি ব্ৰিলিয়েণ্ট অথৰ অফ ইণ্ডিয়া এণ্ড ভেৰি ফ্লুৱেণ্ট হোৱাট ইজ কল ইন ইংলিছ পাৰ্চন বুলি আমি যাক ক'ব পাৰোঁ ইংৰাজীত যিসকল বেছি নিপুণ তেওঁলোকে ইংলিছ বুলি ক'ব পাৰোঁ গতিকে শশী থাৰুৰ কথা ক'ব লাগিব তেওঁ কিছুমান নতুন নতুন ভকেবুলাৰী ওলায় মাজতে কৈছিলে এক্সএস্পেৰেটিং ভেৰি ইম্পৰ্টেণ্ট এক্সএস্পেৰেটিং তাৰমানে এনয়িং ইৰিটেটিং গতিকে আমি এই ইমান ডাঙৰ এটা বিশাল এটা কি ক'ম আৰু সাগৰ মহাসাগৰ সদৃশ এটা ভাষাৰ যেতিয়া আমি ভকেবুলাৰী শিকোঁ তাৰমানে কিমান এটা আমি ডাঙৰ বিষয়ত সোমাই পৰিছোঁ তাৰমানে আমাক ডিপ ৰিডিং আমাৰ মাইণ্ড কনচায়েন্সটো মানে কিমান ষ্ট্ৰং হ'ব লাগিব কনফিডেঞ্চ কিমান ওপৰত থাকিব লাগিব চ' মই এই কথাটো আপোনালোকক ফিল কৰাইছোঁ কাৰণ তাকো এটা বিদেশী ভাষা গোটেই বিশ্বৰ ভাষা চ' এইটো হৈছিলে এইকেইটা হৈছে ট্ৰিক্স আমি ইউজ কৰিব পাৰোঁ তাৰোপৰি আমি মানে ৱাটছিং ইংলিছ মুভিজ ছিংগিং ছংছ এইবিলাক আমাৰ বিভিন্ন ধৰণৰ টেকনিক্স আছে ষ্টৰি টেলিং মেথড ড্ৰামা প্ৰজেক্ট আৰু মানে কিপিং এ প্ৰমিজ অফ 1 word in a day that means 365 words in a year এনেকুৱা ধৰণৰ যদি প্ৰমিছ ৰাখোঁ ডেইলি এটা ৱৰ্ড ডাঙৰ ক'ৰবাত হৰ্ডিংছ থাকিলে আমি যদি থ্ৰু আৱাৰ জাৰ্ণি থ্ৰু আৱাৰ ট্ৰেভেলিং ইফ উই বিকাম মাছ কনচেনট্ৰেটেড অন দ্য হৰ্ডিংছ হোৱাট ৱাজ ৰিটেন অন দ্য হৰ্ডিংছ আমি এইবিলাক ইমিডিয়েটলি যদি অলপ ইমাজিন কৰোঁ বা সেইবোৰ যদি ডিক্সনেৰী মেলি চাওঁ তেনেকৈও আমি বিভিন্ন ধৰণে ভকেবুলাৰী ডেভেলপ কৰিব পাৰোঁ বাট ভকেবুলাৰী ডেভেলপমেণ্টৰ ক্ষেত্ৰত নিজৰ ইণ্টাৰেষ্ট মটিভেশ্যন ভেৰি ইম্পৰ্টেণ্ট আমাৰ ইণ্ট্ৰিনচিক মটিভেশ্যনটো খুব জৰুৰী বহু মানুহে বহু শব্দত টিভি বাতৰি কাকতত পোৱাৰ পাছতো তাৰ মিনিংটো জীৱনত নাচায় তেনেকৈয়ে পঢ়ি যায় মই সেইকাৰণে কৈছোঁ ইণ্টাৰেষ্টটো ভেৰি ইম্পৰ্টেণ্ট আৰু ষ্টুডেণ্টক ইণ্টাৰেষ্টটো আনিব পৰাটোৱেইটো শিক্ষকৰ আটাইতকৈ ডাঙৰ কথা মই ভাবোঁ সেইজন শিক্ষক তেতিয়াই সফল হ'ব তেওঁ যেতিয়া এজন ছাত্ৰক ক্লাছৰুমত বহুৱাই পেলাই সেই লেভেলটোলৈকে নিব পাৰিব তেওঁক বিশ্বাস দিয়াব পাৰিব যে তুমি এই বিষয়টো পাৰিবা মই ভাবোঁ তেতিয়াই এজন শিক্ষক সফল হয় শ্ৰেণীকোঠাত গতিকে আপোনালোককো মই সফল হোৱাব বিচাৰোঁ বা সফল শিক্ষক এজন হ'বলৈ সেইখিনি গুণে আমাক প্ৰয়োজন আমি ছাত্ৰ ছাত্ৰীৰ মানসিকভাৱে ছাত্ৰ ছাত্ৰীক কিমান ভাল পাওঁ কিমান বুজি পাওঁ বা আমি সেই বিষয়টোৰ লগত ছাবজেক্ট মেটাৰটোৰ লগত আমি কিমান দূৰ সংপৃক্ত হৈ আছোঁ এই বিষয়বোৰ যদি আপোনালোকে খুব সুন্দৰভাৱে বুজি চায় তেনেহ'লে এজন সফল শিক্ষক হ'লে কিন্তু খুব বা সহজ হ'ব ৰাস্তাটো খুব মানে মসৃণ হ'ব
মই সেইটো কথা ভাবোঁ ঠিক তেনেদৰে আমি নেক্সট আমি আহিম ক্লাছিফিকেশ্যন অফ ৱৰ্ডছ আমি আজি গোটেই ভিডিঅ'টোত মই হোৱাট ইজ ভকেবুলাৰী হাউ টু ইম্প্ৰুভ দিছ ভকেবুলাৰী মই খুব অলপ মানে চমুকি কৈ আছোঁ বিষয়টো বহুত গভীৰ বিষয় তাৰপিছত আমি আহিম তাৰ ভকেবুলাৰী যিটো আমি ক্লাছিফাই যদি কৰোঁ ৱৰ্ড ক্লাছিফিকেশ্যন আমি প্ৰথমে ক'ব পাৰোঁ ক্ল'জ ৱৰ্ড ক্লাছ বা অ'পেন ৱৰ্ড ক্লাছ ছেকেণ্ড থাৰ্ড আমি ফাংচন ৱৰ্ডছ কণ্টেণ্ট ৱৰ্ডছ এইবোৰ আছে এইখিনি বিষয়ে আমি আজি কথা পাতিম এতিয়া প্ৰথম হৈছে ক্ল'জ ৱৰ্ড ক্লাছ বুলি কোৱাৰ লগে লগে আমি গম পাম যিটো ক্ল'জ ৱৰ্ড ক্লাছ তাৰমানে যিবিলাক ৱৰ্ডক তাৰমানে এই গোটেই বিষয়খিনি ভকেবুলাৰী যিখিনি ৱৰ্ড ক্লাছ বুলি কোৱাৰ লগে আমি মানে পাৰ্টছ অফ স্পীচ বুলি ভাবিব পাৰোঁ কিন্তু মই বেকাকৈ কৈ আছোঁ ইনডাইৰেক্টলি we can understand that we are going to talk about various parts of speech that we got in the 5th 6th 7th standard মই সেইকাৰণে কৈছোঁ আপুনি সকলোবোৰ জানেই খালি মই নমিনক্লেচাৰ কৰিম আই ৱান্ট টু নেম এণ্ড আমি তাৰ ইউজেছবোৰ আৰু ট্ৰিক্সবোৰ দি দিম ছাপ'জ আমি এতিয়া ক্ল'জ ৱৰ্ড ক্লাছৰ কথা পাতিম ক্ল'জ ৱৰ্ড ক্লাছৰ ক্ষেত্ৰত আমি তাত কিছুমান বিভিন্ন ভাগ আছে ক্ল'জ ৱৰ্ড ক্লাছ কোনবোৰ ক্ল'জ ৱৰ্ড ক্লাছৰ ক্ষেত্ৰত আমাক এনেকুৱা ধৰণৰ ৱৰ্ডবোৰ আহিব স্পীচবোৰ আহিব যিবোৰ প্ৰনাউন যিবোৰ কনজাংশ্যন যিবোৰ ডিটাৰমিনাৰ্ছ এইবোৰক ক্ল'জ ৱৰ্ড ক্লাছত আমি অন্তৰ্ভুক্তি কৰিব পাৰোঁ এতিয়া প্ৰনাউন সকলোৱে জানে মই তাত আৰু বেছি এমফেচিছ নকৰোঁ এইখিনি ক্ল'জ ৱৰ্ড ক্লাছত ধৰিব পাৰি কনজাংশ্যন সকলোৱে জানে যে মই আকৌ কৈছোঁ যে এইখিনি পাৰ্টছ অফ স্পীচ ৰিফ্লেক্ট হৈ আছে তাৰপিছত আমি প্ৰিপজিশ্যনৰ কথা ক'ব পাৰোঁ এইখিনি ক্ল'জ ৱাৰ্ণত পৰিল অ'পেন ৱৰ্ড ক্লাছৰ ক্ষেত্ৰত আমাৰ আহি গ'ল অ'পেন ৱৰ্ড ক্লাছ আৰু ক্ল'জ ৱৰ্ড ক্লাছৰ মাজত ডিফাৰেঞ্চটো হৈছে যে ক্ল'জ ৱৰ্ড ক্লাছটো মানে কম্পেৰিটিভলি মানে কি হয় কম্পেৰিটিভলি অলপ নেৰো হয় আৰু অ'পেন ৱৰ্ড ক্লাছটো অকণমান ব্ৰডাৰ হয় ৱাইডাৰ হয় কাৰণ অ'পেন ৱৰ্ড ক্লাছটোত কি থাকে তাত কিছুমান লেক্সিকেল ভাৰ্ব থাকে নাউন থাকে এডজেক্টিভ থাকে এডভাৰ্ব থাকে এতিয়া এইখিনিতে এডভাৰ্ব নাউন এডজেক্টিভ সকলোৱে জানে মই সেইখিনি কথা ক'বলৈ যোৱা নাই মই এইটোহে ক'বলৈ গৈ আছোঁ ইয়াত যিটো লেক্সিকেল ভাৰ্ব আছে যে হোৱাট ইজ লেক্সিকেল ভাৰ্ব ভেৰি ইম্পৰ্টেণ্ট লেক্সিকেল ভাৰ্ব ইজ এ মেম্বাৰ অফ অ'পেন ৱৰ্ড ক্লাছ এণ্ড ইট ৰিপ্ৰেজেণ্টছ all kinds of verbs except auxiliaries or model verbs সেইটো হৈছে লেক্সিকেল ভাৰ্বটো হৈছে যিটো ভাৰ্বে মডেল আৰু অক্সিলিয়াৰী ভাৰ্বক বাদ দি সকলো ধৰণৰ ভাৰ্বকে ৰিপ্ৰেজেণ্ট কৰে সেইটো হৈছে লেক্সিকেল ভাৰ্ব অৰ্থাৎ ট্ৰেনজিটিভ ইনট্ৰেনজিটিভ ফিনাইট নন ফিনাইট হয়নে তাৰপিছত ৰেগুলাৰ ভাৰ্ব ইৰেগুলাৰ ভাৰ্ব ষ্ট্ৰং ভাৰ্ব এই সকলোবোৰ ভাৰ্বক একেলগে লেক্সিকেল কেৰেক্টাৰিষ্টিক্স বুলিও আমি ক'ব পাৰোঁ বা লেক্সিকেল ফেমিলিৰ মেম্বাৰ বুলি ক'ব পাৰোঁ এতিয়া ট্ৰেনজিটিভ ইনট্ৰেনজিটিভ আমি সকলোৱে জানো যিবিলাক ভাৰ্বৰ এক্ট অফ একশ্যনটো অবজেক্টলৈ পাছ হয় সেইটো হৈছে ট্ৰেনজিটিভ আৰু ইনট্ৰেনজিটিভ ভাৰ্ব হৈছে যিবিলাক ভাৰ্বৰ একশ্যনটো অবজেক্টলৈ পাছ নহয় সেইটো হৈছে ইনট্ৰেনজিটিভ ভাৰ্ব গতিকে লেক্সিকেল ভাৰ্বটো ক্ল'জ ৱৰ্ড ক্লাছত ধৰিব পৰা যায় আৰু তাৰপৰা এডজেক্টিভ এডভাৰ্ব সকলোৱে জানেই সেইবোৰ কথা যে এই যিবিলাক আমাক কিয় দিছে এইখিনি ৱৰ্ড ক্লাছ যে আমি যেতিয়া ভকেবুলাৰী ষ্ট্ৰং কৰিম আমি উইথ দ্য হেল্প অফ ভাৰ্ব উইথ দ্য হেল্প অফ এডভাৰ্ব এডজেক্টিভ আমি কেনেকৈ এটা চেণ্টেঞ্চ মানে এটা অৰ্গেনাইজ ফৰ্মত আমি চেণ্টেঞ্চটো কম্প'জ কৰিব পাৰিম সেইকাৰণে শিকোৱা আছে সেইকাৰণে মই অবজেক্টিভটো সদায় চাওঁ যে আমাৰ অবজেক্টিভছ অফ learning vocabulary is what? To know various forms of words in the form of verb, in the form of nouns, in the form of pronouns, in the form of adjective, adverb, whatever may be. That means we are indirectly reflecting all the parts of speech. আমি parts of speech or সকলোবোৰ বস্তু আমি ইয়াত ৰিফ্লেক্ট কৰি আছোঁ থাৰ্ড ফৰ্মটো ফাংচন ৱৰ্ডছটোত আমাৰ কনজাংশ্যন আৰু প্ৰিপজিশ্যন আৰ্টিকলছ ভেৰি ইম্পৰ্টেণ্ট আৰ্টিকলছ AND প্ৰিপজিশ্যন যেনেকৈ প্ৰিপজিশ্যনৰ ইউজ কি কাৰণে হয় ফাংচন ৱৰ্ডছ মানে যিবিলাক ৱৰ্ডছৰ নিজা কৰ্ম থাকে যিবিলাক ৱৰ্ডছৰ এক্সিকিউশ্যন থাকে এতিয়া আৰ্টিকল AND আৰ্টিকলৰ কি প্ৰয়োজন আৰ্টিকলে এটা চেণ্টেঞ্চৰ একজেক্টনেছটো আনে I saw a man মই এজন মানুহক দেখা পাইছোঁ ঠিক তেনেদৰে প্ৰিপজিশ্যনে এটা চেণ্টেঞ্চত কি কৰে এটা চেণ্টেঞ্চক ৰিলেশ্যন কৰে ছাবজেক্ট ভাৰ্ব আৰু অবজেক্টৰ মাজত এটা ৰিলেশ্যন কৰে
প্ৰিপজিশ্যন আগত নিজৰ জেগা বনাই লয় প্ৰিপজিশ্যন নিজৰ আগতে নিজৰ জেগা বনাই লয় আৰু ৰিলেশ্যন কৰায় এতিয়া প্ৰিপজিশ্যন নাথাকিলে এটা চেণ্টেঞ্চ কেনেকুৱা হ'ব চাব হি ইজ ইন দ্য কাৰ ইয়াত ইন টু প্ৰিপজিশ্যন আৰু প্ৰিপজিশ্যন আঁতৰাই দিলে হি ইজ দ্য কাৰ তেনেহ'লে এই ৱৰ্ড ফাংচন ৱৰ্ডত তেনেহ'লে প্ৰিপজিশ্যনৰ কিমান গুৰুত্ব তাৰপিছত আহিল কণ্টেণ্ট ৱৰ্ডছত আমি পাই গ'লোঁ নাউন এডভাৰ্ব এডজেক্টিভ মেইন ভাৰ্ব এই সকলোবোৰ লগাই পেলাই কিন্তু কণ্টেণ্ট ৱৰ্ডছ হয় কণ্টেণ্ট ৱৰ্ডছবিলাক এনেকুৱা মই এটা এক্সাম্পল দিছোঁ উই ফ্লিউ অভাৰ দ্য মাউণ্টেইনছ এট ডন আমি একদম ভেৰি আৰ্লি মৰ্ণিং আমি একদম ৰাতিপুৱা দুকমুকালিতে যিটো একদম পিয়'ৰলি ক'ব পৰা যায় এছমিজত যে আমি একদম ৰাতিপুৱাই আমি মাউণ্টেইন পাহাৰৰ ওপৰেদি আমি উৰিছিলোঁ ইয়াতে ফ্লিউটো কণ্টেণ্ট ৱৰ্ড হ'ব পাৰে কাৰণ এইটো এটা ভাৰ্ব মাউণ্টেইনটো এটা নাউন গতিকে মাউণ্টেইনটো কি হ'ব পাৰে এটা কণ্টেণ্ট ৱৰ্ড হ'ব পাৰে গতিকে এই চাৰিটা যি আমাক ফৰ্ম দিলে এইকেইটা হৈছে ক্লাছিফিকেশ্যন অফ ৱৰ্ডছ বাট ইনডাইৰেক্টলি আপোনালোকে ক্লাছিফিকেশ্যন অফ স্পিচিছ ক্লাছিফিকেশ্যন অফ পাৰ্টছ বুলিও আমি জানিব পাৰোঁ কাৰণ এইবোৰ আমাক এইকাৰণে দিছে যে আফটাৰ এমেচিং আফটাৰ গেডাৰিং আফটাৰ কমপ্লিশ্যন অফ ইয়'ৰ ভকেবুলাৰী ক্লাছ হাউ কেন ইউ টেক অল দিছ থিংছ ইন ৰাইট প্লেচ আমি এটা শুদ্ধ জেগাত এই ভকেবুলাৰীখিনি জনাৰ পিছত কেনেকৈ বঢ়াম তাত আমাক বিভিন্ন ধৰণৰ ভাৰ্ব লাগিব আপোনালোকে পাৰ্টছ অফ স্পীচ পঢ়ি আছে কিন্তু ইয়াত DLEDত সেইবোৰৰ বিভিন্ন ধৰণৰ আমি নাম কৰি দিছোঁ যেন বিভিন্ন ধৰণৰ নামাংকন কৰা হৈছে মানে সিহঁতক নেমিং কৰা হৈছে যে এইখিনি কণ্টেণ্ট ৱৰ্ড ক্লাছ এইটো অ'পেন ৱৰ্ড ক্লাছ এইটো ক্ল'জ ৱৰ্ড ক্লাছ এইটো আপোনাৰ এইটো কি কয় ফাংচন ৱৰ্ডছ ক্লাছ তাতে লেক্সিকেল ভাৰ্বো সোমাই গ'ল তাৰমানে সকলো বস্তু আপোনালোকে জানে কেৱল তাত নাম দিয়া হৈছে আশা কৰোঁ আপোনালোক উপকৃত হ'ব ভিডিঅ'টো আৰু সদায় নিজকে এজন আদৰ্শ শিক্ষক গঢ়িবৰ কাৰণে চেষ্টা কৰিব কিয়নো এ গুড টিচাৰ কেন explain a mediocre teacher can demonstrate but a great teacher can inspire সদায় ছাত্ৰ ছাত্ৰীৰ কাৰণে অনুপ্ৰেৰণা হৈ থাকিব কাৰণ ইনস্পিৰেশ্যন বহুত ইম্পৰ্টেণ্ট থ্যাংক ইউ